হেল্ল' এভৰিৱান। আজি একচুৱেলি এটা মই মোৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেইটো হ'ল ৱেইট লুজৰ। আজিৰ পৰা এমাহ আগতে মোৰ ৱেইট আছিলে 70 কিলো আৰু এমাহ পিছত মোৰ ৱেইট হৈছে 64। আপোনালোকে জানি আচৰিত হ'ব, মই কিন্তু কোনো ধৰণৰ জিম কৰা নাই, জিমত গৈ ডাম্বেল উঠোৱা নাই। মই অকল কেইটামান বস্তু মেইনটেইন কৰিছোঁ। সেইটো হ'ল চেনি বাদ দিলোঁ কমপ্লিটলি। তাৰপিছত মই তেল খোৱা কমালোঁ, যিটো অলিভ অইল হয় সেইটো ইউজ কৰা কৰিলোঁ। লগতে ডাইট মই 16 ঘণ্টা ফাষ্টিঙত থকা কৰিলোঁ আৰু গধূলি 7টা বা 8টাত মই ডিনাৰ কমপ্লিট কৰি দিওঁ। আৰু মই নিজে ড্ৰামাটিক চেঞ্জ পাইছোঁ। যিটো মোৰ ৱেইট আছিলে 70, এতিয়া হৈ গৈছে 64। আপোনালোকক মোৰ ফটো প্ৰভাইড কৰিম। মোৰ শকত মানে পেট ওলাই থকা সেই ফটো চাগে নহ'ব, কিন্তু মই এতিয়া কিমানখিনি ক্ষীণালোঁ আপোনালোকে মোৰ ফেচ দেখিও গম পাইছে। মোৰ বডি ষ্ট্ৰাকচাৰ আগতে পেট কিমানখিনি ওলাই আছিলে, এতিয়া পেট নোহোৱা হৈ গ'ল। চ' এনেকুৱা নহয় জিম গ'লে যে ৱেইট কমে। আপোনালোকে মেইনটেইন কৰিলে, চেনি মানে বন্ধ কৰিলে ৱেইট বহুতখিনি হ্ৰাস পায়। 6 কিলো ৱেইট এমাহত কমিছে, ধেমালি নহয়। চ' আপোনালোকৰ যদি সেই প্ৰচেছ ফ'ল' কৰে ডাইটৰ, আপোনালোকেও মানে ৱেইট লুজ কৰাটো একো ডাঙৰ কথা নহয়।